নমস্কাৰ, আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টাই আহি উপস্থিত হৈছোঁ শ্বহীদ নগৰী ঢেকীয়াজুলিত। আৰু শ্বহীদ নগৰী ঢেকীয়াজুলিত আজি উলিওৱা হৈছে বিশাল মংগল কল যাত্ৰা। আৰু এনেদৰে বিশাল মংগল কল যাত্ৰা উলিয়াই তেখেতলোকে আজি বিশ্বশান্তিৰ কামনা কৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে শ্বহীদ নগৰী ঢেকীয়াজুলিত। আৰু ইয়াতে আছে বিহয়ববীয়াসকল। কি ক'ব আজি মংগল কল যাত্ৰা উলিয়াইছে? হয়, গায়ত্ৰী মাতাৰ জয়। আজি আমাৰ এইটো ঢেকীয়াজুলি ৱাৰ্ড নম্বৰ 3 সোণাৰীপট্টি এইটো তৃতীয় বাৰ্ষিক মংগল মানে গায়ত্ৰী পূজা আৰু মংগল কলচ যাত্ৰা হৈ আছে। আজিৰ পৰা আমাৰ আপোনাৰ 4দিনীয়া কাৰ্যসূচী আছে। 4দিনীয়া কাৰ্যসূচীত আপোনাৰ যজ্ঞ আছে, আমাৰ 24 কুণ্ডীয় হৈ আছে হৱনটো, আৰু তাৰ লগতে আমাৰ প্ৰজ্ঞা পুৰাণ কথা চলিব। তাৰপিছত আমি ইয়াৰ মাজতে মানে আপোনাৰ কিছুমান প্ৰশিক্ষণ দিয়া হ'ব গুৰুজীসকলৰ পৰা আমাৰ ওচৰ চুবুৰীয়াসকলক। তাৰপিছত আমাৰ দীপ যজ্ঞ হ'ব। দীপ যজ্ঞ হৈ তাৰপিছত আমাৰ এইটো সামৰণি কৰা হ'ব। হয়, ইতিমধ্যে শুনিলে 24 কুণ্ডীয় গায়ত্ৰী মহাযজ্ঞৰ লগত সংগতি ৰাখি আজি ঢেকীয়াজুলি নগৰত এনেদৰেই উলিওৱা হৈছে বিশাল মংগল কল যাত্ৰা। আৰু এই মংগল কল যাত্ৰাত বিভিন্ন প্ৰান্তৰ পৰা কেইবা শতাধিক মহিলাই অংশগ্ৰহণ কৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ আজি দেখিবলৈ পোৱা গৈছে এই মংগল কল যাত্ৰাত। আৰু গায়ত্ৰী মহাযজ্ঞৰ অংশস্বৰূপে আজি উলিওৱা হৈছে এই মংগল কল যাত্ৰা। আৰু ইয়াত আৰু বিষয়ববীয়া আছে, তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। মংগল কল যাত্ৰা উলিয়াইছে, কি ক'ব? হয়, নমস্কাৰ। আমি সোণাৰীপট্টি গায়ত্ৰী মহাযজ্ঞ সঞ্চালক সমিতিৰ পৰা 4দিনীয়া কাৰ্যসূচীৰে গায়ত্ৰী মহাযজ্ঞ আয়োজন কৰিবলৈ ওলাইছোঁ। তাৰে আজি প্ৰথম কাৰ্যসূচী মংগল কল যাত্ৰা আমি ইতিমধ্যে আৰম্ভ কৰিবলৈ ওলাইছোঁ। কালিৰ পৰা মঙলবাৰলৈকে গায়ত্ৰী মহাযজ্ঞ অনুষ্ঠানটো আৰম্ভ কৰা হ'ব। ৰাতিপুৱা 8:30 বজাৰ পৰা আমাৰ হৱন যজ্ঞ আৰম্ভ হ'ব। লগতে আমি প্ৰজ্ঞা পুৰাণ পাঠৰো ব্যৱস্থা কৰিছোঁ। বিয়লি 4:30 বজাৰ পৰা প্ৰজ্ঞা পুৰাণ পাঠ আৰম্ভ হ'ব। আমি 4দিনীয়া কাৰ্যসূচীৰে এই মহাযজ্ঞ আৰম্ভ কৰিবলৈ ওলাইছোঁ। সমূহ ৰাইজক এই গায়ত্ৰী মহাযজ্ঞত সাদৰেৰে আমন্ত্ৰণ আগবঢ়াইছোঁ। আপোনালোকে আহক, যজ্ঞত ভাগ লওক। এই পুণ্যৰ যজ্ঞত আপোনালোকে সহায় সহযোগিতা কৰক। ধন্যবাদ। হয়, ইতিমধ্যে শুনিলে 4দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে গায়ত্ৰী মহাযজ্ঞ আৰু প্ৰজ্ঞা পুৰাণ কথা। আৰু এই অনুষ্ঠানৰ আজি শুভাৰম্ভণি। আজি এনেদৰেই মংগল কল যাত্ৰা উলিয়াইছে ঢেকীয়াজুলি নগৰৰ মাজমজিয়াত। সঁচাই এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ দেখিবলৈ পোৱা গৈছে। কি ক'ব, আজি এটা বিশেষ দিন। আজি কি ক'ব আজি দিনটোত? আজি আমি 4দিনীয়া কাৰ্যসূচীৰে মংগল কলা যাত্ৰা আৰম্ভ কৰিছোঁ। এইটো 3 বছৰ হ'ল। এইটো এইবাৰ শেষবাৰ হ'ব। আমি চবকে আমন্ত্ৰণ জনাইছোঁ। লগতে জগত কল্যাণ হ'ব লাগে এই পূজাৰ, সেইটো মুখ্য উদ্দেশ্য আমাৰ পূজাৰ। হয়, ইতিমধ্যে শুনিলে বিশ্বশান্তিৰ কামনা কৰি তেখেতলোকে এই গায়ত্ৰী মহাযজ্ঞ আৰু প্ৰজ্ঞা পুৰাণ কথাৰ আয়োজন কৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ আজি শ্বহীদ নগৰী ঢেকীয়াজুলিত। আৰু এনেদৰেই বিশাল আজি মংগল কল যাত্ৰা উলিওৱা হৈছে। আমি দেখুৱাই আছোঁ এনেদৰেই কেইবা শতাধিক আই মাতৃ অংশগ্ৰহণ কৰিছে এই মংগল কল যাত্ৰাত। আৰু এই মংগল কল যাত্ৰাত অংশগ্ৰহণ কৰি সকলোৱে বিশ্বশান্তিৰ কামনা কৰিছে। আৰু বিভিন্ন প্ৰান্তৰ পৰা আই মাতৃসকল আহিছে মংগল কল যাত্ৰাত। সঁচাই এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ মংগল কল যাত্ৰাত। আৰু ইয়াত বিষয়ববীয়াসকল আছে, আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। লগেদি আই মাতৃসকল আছে, তেখেতলোকৰো আজি মনৰ মনোভাৱ আমি জনাৰ চেষ্টা কৰিম। আজি মংগল কল যাত্ৰা উলিয়াইছে, কেনেকুৱা লাগিছে? আজি ভাল লাগিছে। কেনেকুৱা অনুভৱ? কেনেকুৱা? বহুত ভাল লাগিছে। বহুত ভাল লাগিছে। অনুভৱ কেনেকুৱা? আজি ভাল লাগিছে। অনুভৱ কেনেকুৱা? বহুত ভাল। হয়, ইতিমধ্যে শুনিলে আজি সকলোৱে উৎফুল্লিত হৈ পৰিছে। আৰু এগৰাকী ভক্ত আছে, আমি তেখেতৰ পৰাও জনাৰ চেষ্টা কৰিম। অনুভৱ কেনেকুৱা? ভাল আছে। ভাল লাগিছে। অনুভৱ কেনেকুৱা? আজি আচ্ছা হে। আচ্ছা হে। হয়, ইতিমধ্যে শুনিলে সকলোৱে উৎফুল্লিত হৈ পৰিছে এই মংগল কল যাত্ৰাত অংশগ্ৰহণ কৰি। সঁচাই এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ আমি দেখুৱাই আছোঁ। এনেদৰেই আই মাতৃসকলে অংশগ্ৰহণ কৰিছে আৰু হাতে হাতে মংগল ঘাট লৈ মংগল কল যাত্ৰা উলিয়াইছে আৰু এনেদৰে বিশ্বশান্তিৰ কামনা কৰিছে। আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ শ্বহীদ নগৰী ঢেকীয়াজুলিৰ পৰা। সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই শ্বহীদ নগৰী ঢেকীয়াজুলিৰ পৰা সকলোলৈ ধৰ্মীয় অভিবাদন জ্ঞাপন কৰিছোঁ।